গাইজ আমাৰ জুবিন দা ঢুকালে তাৰ বিষয়ে অলপমান মই কিবা এটা বহুত দুখত ভিডিঅ'টো বনাইছো আৰু আমাৰ তেখেতসকলে কেনেকুৱা এটা মৰ্মাহিত হৈছে অলপ মনৰ পৰা জানি লওঁ আহক। আমাৰ ভাৰতৰ শিল্পী হয় বহুত ডাঙৰ সম্পদ এটা নোহোৱা হৈ গ'ল। মানে আপোনালোকে মানে জুবিনৰ বিষয়ে কেনেকুৱা এটা মৰ্মাহিত হৈছে, কেনেকুৱা বেয়া লাগিছে, অন্তৰত দুখ লাগিছে, কথা আমি অলপ শুনি গ'লে ভাল হয় আৰু। এইটো বিষয় মানে ক'বলৈ কোনো ভাষা নাই। আচলতে কালি যিটো শুনিছো মানে হতভম্ব হৈ গৈছো, কি কম হয়নে নহয় বিশ্বাস কৰিব মই পৰা নাই। বহুত দেৰিলৈকে বিশ্বাস কৰিব পৰা নাই। যেতিয়া ফেচবুক হোৱাটছআপ মানে জুবিনৰ ষ্টেটাছ বিলাক পাই আছো তেতিয়া ভাবিছো যে নিশ্চয় ঘটনাটো হৈছে। তেতিয়াৰ পৰা এনেকুৱা হৈছে যে কি কৰিম কি নকৰিম, আমি কি লৈ জীয়াই থাকিম। মানে এনেকুৱা হৈ গ'ল তেওঁৰ যদি চকুত মানে এখন ফটো দেখিলে মানে কিবা লাগি যায় আৰু মানে দেখিছো মোবাইলত চাইছো মানে চাবই নোৱাৰা অৱস্থা হৈ গৈছে। আমি কাৰ গান শুনিম, যাৰ গান সুখে দুখে আমি এনি টাইম শুনিয়ে থাকো, দুখতো শুনো, যাৰ গান শুনি শুনি আমি ডাঙৰ হৈছো। সেই মানুহজন আজি আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে, কথাটো ভাবিবই নোৱাৰে। সদায় আমাৰ মাজত থাকিব। থেংক ইউ ববিতা আহমেদ। আৰু আপুনি অলপ কওক। আমাৰ ৰাইজৰ পৰা নোহোৱা হৈ গ'ল, সেইবাবে আমি বহুত দুখিত আৰু মানে বহুত মানে বেয়া মানে ভাষা ক'বলৈ। হয়, ঠিক আছে। ৰঙিয়া অন্তৰ্গত চৌৰাগাৰা গাঁৱত জুবিনৰ শ্ৰদ্ধাঞ্জলি পতা হৈছে। হেল্ল' গাইজ, আমাৰ জুবিন দা ঢুকাইছে, তাৰ কাৰণে আমি সকলো গাঁৱতে মানে শ্ৰদ্ধাঞ্জলি পতা হৈছে। আৰু চাই লওক আপোনালোকে কিমান আমাৰ গাঁৱতে পতা হৈছে, সকলো অসম ভাৰত বুলি কথা নাই, চবতে পতা হৈছে। জুবিন দা ঢুকালে তাৰ বিষয়ে এটা সৰুকে দুখৰ ভিডিঅ' এইটো আমি বনাইছো আৰু দুখৰ কথা কিছুমান জানি লওঁ আহক আমাৰ জুবিন অনুৰাগীৰ পৰা। দাদা কওক। আজি জুবিন দাৰ এই মৃত্যুৰ খবৰ পাই আমি অতিকৈ মৰ্মাহত হৈছোঁ। গোটেই আমি বুলি নহয়, গোটেই ভাৰতবৰ্ষত জুবিন অনুৰাগী আটাইখিনিয়ে আমি মৰ্মাহত হৈছোঁ। জুবিন দাই আমাক অসম তথা ভাৰতবৰ্ষক যিখিনি অৱদান আগবঢ়াই থৈ গৈছে আমি কেতিয়াও পাহৰিব পৰা নাই। জুবিন দা আছিল দুখীয়াক সহায় কৰা, ৰোগীয়া মানুহক সহায় কৰা আৰু সমাজৰ কাৰণে পুৰা যুঁজিছিল। লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীক যথেষ্ট পৰিমাণে সহায় কৰা, ইয়াৰ লগতে জীৱ জন্তু গছ গছনি আদিকো মানে ভাল পোৱা তেখেতৰ এনেকুৱা আছিল। আৰু তেখেতৰ মানে গীতৰ যিখিনি কথা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। জুবিন দাৰ গীতৰ মাজতে আটাইখিনি কথা লুকাই আছে, আমি সেইখিনি মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ। গতিকে তেখেত যদিও আমাৰ মাজত নাই, কিন্তু আমাৰ হৃদয়ৰ মাজত থকা বুলি আমি অনুভৱ কৰিছোঁ। সেইটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। মৰিও অমৰ তেওঁ, এইখিনি মই ক'লো। আৰু আপুনি কওক, কি কয় কেনেকুৱা মৰ্মাহিত? আমি ক'বলৈ গ'লে আমাৰ খুবেই ভাষা নাই, আমাৰ ভাষা নাই। আমি মৃত্যুৰ খবৰ যেতিয়া পালোঁ আমি সঁচাকৈ আমাৰ হৃদয়খন ভাঙি গৈছে। আমি এতিয়াও জুবিন দা মৰা বুলি আমি এতিয়াও মানে মানি ল'ব পৰা নাই। তেওঁ অসমৰ কাৰণে তেওঁ এটা সম্পদ আছিল, শিল্পী আছিল, অসমৰ কাৰণে এটা মানে এটা সম্পদ আছিল। তেওঁ অকল গান গোৱাই নহয়, তেওঁ জীৱ জন্তুকো গছ গছনিকো তেওঁ যথেষ্ট ভাল পাইছিল, মৰম কৰিছিল। গতিকে তেওঁ আমাৰ মাজত সদায় থাকিব। মৃত্যু হ'লেও তেওঁ সদায় জীয়াই থাকিব, আমাৰ মাজত হৃদয়ত থাকিব। আমাৰ সদায় তেওঁক আমি শ্ৰদ্ধা কৰিম আমি। এইখিনিয়ে ক'বলগীয়া, আৰু বেছি ক'ব নোৱাৰোঁ আমি। আমাৰ মানে ভাষা নাই আৰু ক'ব। জুবিন দাৰ যদিও মৃত্যু হৈছে, কিন্তু আমি মৃত্যু হোৱা বুলি ধৰি ল'ব পৰা নাই, বিশ্বাসত ল'ব পৰা নাই। আমাৰ হৃদয়ৰ মাজতে আছে জুবিন দা।
তেখেত এই পৃথিৱীৰ বুকুত অমৰ হৈ ৰওক তেখেত আমাৰ এই পৃথিৱীৰ বুকুত উজ্জ্বল নক্ষত্ৰ হিচাপে প্ৰতিষ্ঠিত হওক সেই আশাৰে মই আজিলৈ ইমানতে জুবিনদাৰ বিষয়ে কিনো কম মোৰ ভাষা নাই গতিকে ইমানতে মই সামৰিছোঁ